লক্ষ্য লক্ষ্য ইমান নিৰ্দিষ্ট হ'ব লাগিব লক্ষ্য ছুটি ছুটি হ'ব লাগিব যাতে ছুটি ছুটি লক্ষ্যবিলাকৰ যোগেদি আমি জীৱনৰ সপোনটোত উপনীত হ'ব পাৰোগে যে আজিৰ পৰা মই এনেকুৱাকে টাৰ্গেট লৈ ল'ম আৰু এনেকে লিখি ল'ম আৰু প্ৰত্যেক দিনে মোৰ টাৰ্গেট থাকিব সেই টাৰ্গেটটোত মই উপনীত হ'ম এই বুলি যদি কোনোবাই আজিৰ পৰা কাম কৰা নহয় তুমি মোক 5 বছৰ পিছত ক'ব পাৰিবা স্যাৰ মই পাই গ'লোগে ক'ব পাৰিবা গ্যাৰান্টি ভাবি থকা এটা বেলেগ বস্তু সেইকাৰণে সেইটো আমি দিবা স্বপ্ন বুলি কওঁ অকল ভাবি মনত ভাবি থাকিলেও নহ'ব ACS হ'ম ICS হ'ম এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ম প্ৰফেচাৰ হ'ম বুলি ভাবি থাকিলেও নহ'ব লিখি ল'ব লাগিব লক্ষ্য আমাক বহুত মানুহে কৈ থাকে লক্ষ্য ল'ব লাগে তোমালোকে চাগে লক্ষ্য বিষয় ৰচনা লিখিছিলা ন লিখিছিলা নে লিখিছিলা আমি যে মনে মনে ভাবি থাকো ছাৰহঁতক কেতিয়াবা দেখি মাষ্টৰ হ'ম বুলি ভাবি থাকো কেতিয়াবা সাহিত্যিক হ'ম বুলি ভাবি থাকো বিজ্ঞানী হ'ম বুলি ভাবি থাকো ৰচনাও লিখি দিওঁ এইবিলাক একো গোল চোল নহয় এইবিলাক সব আমি দিবা স্বপ্ন বুলি কওঁ ইংৰাজীত ফেন্টাসি বুলি কওঁ লক্ষ্য নহয় এইবিলাক লক্ষ্যটো অলপ বেলেগ বস্তু শুনিছা লক্ষ্যটো টাৰ্গেটটো অলপ বেলেগ বস্তু এটা মই তোমালোকক টাৰ্গেট ল'বলৈ কম টাৰ্গেট মানে প্ৰত্যেক দিনে টাৰ্গেট লাগিব আজি দিনটো যে মই আছো আজি দিনটোৰ কাৰণে মোৰ টাৰ্গেট লাগিব লক্ষ্য লাগিব মই এটা উদাহৰণ দিলৈছো ধৰা হওক তুমি সাহিত্যিক হ'ব খুজিছা সাহিত্যিক হ'ব খোজাটো তোমাৰ সপোন সেইটো লক্ষ্য নহয় তুমি যদি সাহিত্যিক হ'ব খোজা তেতিয়ালে তুমি কিছুমান লক্ষ্য ল'ব লাগিব লক্ষ্যবিলাক কেনেকুৱা যে এই বছৰৰ ভিতৰত মই 20টা কবিতাৰ এখন কবিতা পুথি লিখি প্ৰকাশ কৰি উলিয়াম এইটোহে লক্ষ্য তুমি কিছুমান লক্ষ্যত উপনীত হ'ব লাগিব তেতিয়াহে তুমি গৈ গৈ সপোন পাবাগে লক্ষ্যত উপনীত হ'ব লাগিব ICS হ'মটো ACS হ'মটো সপোন এটো সপোনহে মই কি কৰিব লাগিব যে এই জেনাৰেল পেপাৰৰ এই কন্টেন্টখিনি সমাহৰ ভিতৰত এই কন্টেন্টখিনি গুটেইখিনি আনসাৰ দিব পৰাকে শিকি ফিনিশ দিম এটোহে লক্ষ্য হেতুহে মই বলে হেলদি মানুহ হৈ থাকিব একদম স্বাস্থ্যৱান মানুহ হৈ জীয়াই থাকিব খুইছো এটো সপোনহে লক্ষ্যটো কি যে এই বছৰৰ ভিতৰত মই মোৰ weight 2 কেজি কমাম এটো লক্ষ্য ইমান নিৰ্দিষ্ট হ'ব লাগিব লক্ষ্য ছুটি ছুটি হ'ব লাগিব যাতে ছুটি ছুটি লক্ষ্যবিলাকৰ যোগেদি আমি জীৱনৰ সপোনটোত উপনীত হ'ব পাৰোগে এটা মই যদি ভাবি লওঁ যে মই অহা বছৰৰ ভিতৰত 20টা কবিতাৰ এখন কবিতা পুথি লিখিম যদি মই ভাবি লৈছো হেতু মোৰ কি বুলি কলো মই লক্ষ্য যদি এবছৰৰ ভিতৰত 20টা কবিতা লিখিবলৈ হয় তেতিয়ালে আজি মই কবিতাটা লিখিবলৈ শিকিব লাগিব নাই আজি মই কবিতাটা ষ্টাৰ্ট কৰিব লাগিব নাই আজি মই কবিতাটা ষ্টাৰ্ট নকৰিম বিছনাত পৰি থাকিম আৰু পৰি থাকি ভাবি থাকিম সাহিত্যিক হ'ম মই আজিৰ দিনটোত 3 মাহৰ ভিতৰত এই অংকখিনি শেষ কৰিবৰ কাৰণে মই লক্ষ্য লোৱা নাই আৰু এনে ভাবি আছো ষ্টেন কৰি দিব লাগে ভাবি থাকিলে হ'ব ষ্টেন কৰাটো তোমাৰ ড্ৰিম হে সপোন হে লক্ষ্যটো শৰ্ট টাৰ্মকে ল'ব লাগিব আৰু লৈ প্ৰত্যেক দিনে তাৰ কাৰণে কাম কৰিব লাগিব প্ৰত্যেক দিনৰ কাৰণে টাৰ্গেট লাগিব এতিয়া যদি ভাবিছা বলে নহয় মই ICS ACS বা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত যাব খুজিছো হেতু মোৰ সপোন তাৰ কাৰণে মোৰ এটা লক্ষ্য লাগে লক্ষ্য কি যে মই সমাহৰ ভিতৰত হিষ্ট্ৰী এই কন্টেন্টখিনি শিকি একদম ফিনিশ দিম যদি সমাহৰ ভিতৰত শিকিব লাগে তেতিয়ালে আজি মই এটো কথা শিকিব লাগিব আৰু এটা উদাহৰণ দিছো মই ধৰা কোনোবা এজনে ভাবিছা এতিয়া হাই সেকেন্ডাৰী পঢ়িবলৈ যাব মেট্ৰিক পাছ কৰাখিনি তেওঁলোকে ডিগ্ৰী পঢ়িবলৈ যাব মই হাই সেকেন্ডাৰী দিছো পলিটিক্যাল সায়েন্স লৈছো আমি সাবজেক্ট পলিটিক্যাল সায়েন্সত মই কি ভাবিছো পলিটিক্যাল সায়েন্স ফালি দিম এটো কি সপোন এবাৰ ভাল ৰিজাল্ট কৰিম এটো সপোন এতিয়া মোৰ লক্ষ্য ল'ব লাগে লক্ষ্য কি যে মই পলিটিক্যাল সায়েন্সৰ 8টা ইউনিট আছেতো 8টা ইউনিট 9 মাহৰ ভিতৰত সব প্ৰশ্ন উত্তৰ কৰিব পৰাকে পঢ়ি সব শিকি পেলাম এটো হৈছে লক্ষ্য টাৰ্গেট এটা হে টাৰ্গেটটো আৰু ভাগ কৰিলম হৰুকে ভাগ কৰিলম যদি 8টা ইউনিট মই 8 মাহৰ ভিতৰত পঢ়িবলৈ হয় তেতিয়ালে প্ৰথম মাহত মই কেটা ইউনিট পঢ়িব লাগিব এটা ইউনিট মই প্ৰথম মাহত পঢ়িব লাগিব তেতিয়ালে এই মাহৰ মোৰ টাৰ্গেট কি হ'ব যে 1 নম্বৰ ইউনিটটো একটাও কথা বাকি নৰখাকে মই সব কথা শিকি এই মাহৰ ভিতৰত ফিনিশ দিম হেতু এই মাহৰ টাৰ্গেট আৰু টাৰ্গেটটো লৈ ল'ব লাগিব লিখি ল'ব লাগিব লিখাৰ পাছত
তাক আকৌ মই দৈনন্দিন কৰিব লাগিব। যদি এই মাহত মোৰ এটা ইউনিট আছে, এই মাহত এটা মাহত কেইদিন আছে? 30 দিন। তো মই ইউনিটটোৰ কাৰণে কেইদিন সময় পাম? 30 দিন সময় পাম। তেতিয়াহ'লে 30 দিনত যদি মই ইউনিটটো ভাগ কৰি দিওঁ নহয়, তেতিয়া দেখিম মোৰ ভাগত ইমান কম মানুহে পইচা দিয়ে দিম, ইমান কম পৰিব। 30টা কনচেপ্ট নাই এই চেপ্টাৰটোত, এটা কনচেপ্ট শিকিলে হৈ যায়। কিন্তু সেইটো মই আজি লিখি ল'ম বহীত যে এইটো কনচেপ্ট আজি মই শিকিম, মোৰ ডেইলি টাৰ্গেট আছে, আজি লক্ষ্য আছে, এইটো মই শিকিম। এনেকে লক্ষ্যটো ডেইলি লৈ ল'ব লাগিব। এই যে ডেইলি মাহেকীয়াকে লক্ষ্য আমি লৈছো নহয়, সেইটোকহে লক্ষ্য বুলি কওঁ মই, কাৰণ সেইটো স্পষ্ট, সেইটো নিৰ্দিষ্ট। তেনেকুৱা লক্ষ্য নাথাকিলে বাকী যে আমি ভাবি আছো প্ৰফেচাৰ হ'ম বুলি ভাবিছো, সেইটো তুমি ভাবিহে আছা, তুমি একো কৰা নাই। নকৰিলে তুমি নোপোৱাগে। ভাবি থকা এটা বেলেগ বস্তু, সেইকাৰণে সেইটো আমি দিবাস্বপ্ন বুলি কওঁ। অকল ভাবি মনত ভাবি থাকিলেও নহ'ব। ACS হ'ম, ICS হ'ম, এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ম, প্ৰফেচাৰ হ'ম বুলি ভাবি থাকিলেও নহ'ব, লিখি ল'ব লাগিব। নিলিখিলে আমি চিৰিয়াছ বুলি নকওঁ। একদম বহীত, কপালত, টেবুলত, ছবিত, চবতে লিখি ল'ব লাগিব। আনকি আজি যে মই পলিটিকেল চায়েন্সৰ এই কথাটো শিকিম, লিখি লোৱা। আমি যে মানুহক কওঁ তই নোৱাৰ, মই লিখি দিব পাৰিম তোক, তাৰমানে কি? লিখি দিলে কথাটো অলপ গহীন হৈ যায়, হয়নে নহয়? নোৱাৰ বুলি কৈ দিলেও হয়চোন, কিন্তু আমি যে লিখি দিব খোজো। ছাৰে ক'বালৈ যাব সময়ত নাই লিখি থৈ যা, এপ্লিকেশ্যন দি থৈ যা। মুখেৰে এপ্লিকেশ্যনখন কৈ দিয়া হ'লেও হ'লে শুনচোন, লিখি কেলৈ যাব লাগে? কাৰণ লিখি দিলে কথাটো চিৰিয়াছ হৈ যায়, লিখি দিলে কথাটো স্পষ্ট হৈ যায়, লিখি দিলে কথাটো টাইট হৈ যায়, নিজৰ ওচৰত দায়বদ্ধতাটো বাঢ়ি যায়। গতিকে আজি মই কি কাম কৰিম, একদম লিখি ল'ব লাগিব। তোমালোকক মই ক'লো, আজিৰ পৰা যদি কোনোবা এজনে মনে মনে ভাবা যে আজিৰ পৰা মই এনেকুৱাকে টাৰ্গেট লৈ ল'ম আৰু এনেকে লিখি ল'ম আৰু প্ৰত্যেক দিনে মোৰ টাৰ্গেট থাকিব, সেই টাৰ্গেটটোত মই উপনীত হ'ম, এই বুলি যদি কোনোবাই আজিৰ পৰা কাম কৰা নহয়, তুমি মোক 5 বছৰ পিছত ক'ব পাৰিবা, ছাৰ মই পাই গ'লো, ক'ব পাৰিবা, গেৰাণ্টি, গেৰাণ্টি। আৰু যিকেইটাই নোলোৱা সেইকেইটা ক'ৰবাত পাবগে পাৰা, কিন্তু ভবা জেগাত নোপোৱাগে, সেইটো কথা। ক'ৰবাততো পাবগে কোনোবা কোনোবা গৈ, ক'ৰবাত আমি পাওঁগে, পঢ়ি থাকিলে আমি ক'ৰবাত পাবগে পাৰো, কিন্তু আমি যে ভাবি লওঁ এইটোতেই পামগে বুলি, সেইটো কিন্তু তুমি নোপোৱাগে। তেনেকুৱা মই বহুত মানুহ দেখিছো। তোমালোকৰ ইয়াতে যিমান পঢ়ে ছাৰ বাইদেউ চবকে সুধি চাবাচোন, আচ্ছা আপুনি যে ৰচনা লিখিছিলে সৰুতে হাইস্কুলত, ডাক্তৰ হ'ম বুলি পালেগে নাই? চবেই ক'ব নেপালোগে নহয়, নেপায়গে। কেলে নেপায়গে? কাৰণ এনেকুৱা এটা প্ৰক্ৰিয়াৰে তেওঁলোক নাযায়। এই দীঘলীয়া লক্ষ্যটোৰ কাৰণে যুঁজিবৰ কাৰণে সাজু হ'ব লাগে। লক্ষ্য মানে মই সেই প্ৰফেচাৰ হ'ম বুলি লক্ষ্যটোৰ কথা কোৱা নাই, সেইটোক মই কি বুলি ক'লো? সপোন বুলি কৈছো। সপোন, সপোনটো লাগে। সপোনে এটা এক্সাইটমেণ্ট, উত্তেজনা দিয়ে, কিন্তু উত্তেজনাটোত এনেই গৈ থাকিলে নহ'ব। এনেকে উত্তেজনা লৈ লৈ লক্ষ্য ল'ব লাগিব, একদম ক্লিয়াৰ, স্পষ্ট। এই মাহত মই কি কৰিম? যদি মই প্ৰফেচাৰ হ'বলৈ হয় এই মাহত মই কি কৰিম? যদি মই ICS হ'বলৈ হয় এই মাহত মই কি কৰিম? মোৰ হিষ্ট্ৰী এই চেপ্টাৰ এই মাহত মই ফিনিছ দিব লাগিব, আৰু এই মাহত যদি মই ফিনিছ দিবলৈ হয় আজি মই এইটো কনচেপ্ট শিকিবই লাগিব, আজিৰ পৰা কৰিব লাগিব। আৰু কাইলৈ যি হতাবা, কাইলৈ যি হতাবা, ইও গ'লা। আজি আজি তুমি এটা খোজ দিলা মানে তুমি এটা খোজ গ'লাই।